घर से निकल आलस को छोड़ दे, फिर कदमों से कदमों को जोड़ दे। घर से निकल आलस को छोड़ दे, फिर कदमों से कदमों को जोड़ दे। करना है तो ये बात जान ले, चलना है तो ये जिद तू ठान ले। कदम से कदम मिला चल, तू चला चल, तू चला चल। कदम से कदम मिला चल, तू चला चल, तू चला चल। Inspiring Creative Society করে এখন নাম ব্যবস্থা তাৰপিছতে আমি তাৰপিছত আমি এটা আনিছোঁ যে উপেক্ষিত ৰত্ন, য'ত আমি দেখিছোঁ আপুনি সমাজৰ বাবে নীৰৱে কৰা ত্যাগ, নিস্বাৰ্থ সেৱা আৰু অবিচল কৰ্মনিষ্ঠা আমাৰ বাবে এক গভীৰ প্ৰেৰণা। ইনস্পায়াৰিং ক্ৰিয়েট ছ'চাইটি আপোনাক 2025 বৰ্ষৰ উপেক্ষিত ৰত্ন উপাধিৰে সন্মানিত কৰি গৰ্ব আমি অনুভৱ কৰিছোঁ। আপুনি এক নীৰৱ দীক্ষিতা, যাৰ পোহৰ অনিত। আমি এইখিনি আপোনাক মই কৈ দিছোঁ। তাৰপিছত আমি এখন মানপত্ৰ প্ৰস্তুত কৰিছোঁ ইনস্পায়াৰিং ক্ৰিয়েট ছ'চাইটি। উপেক্ষিত ৰত্ন মৰণোত্তৰভাৱে শ্ৰদ্ধাৰ্ঘ জমিৰ আইন। কেতিয়াবা কিছু মানুহ সমাজৰ মাজত নীৰৱে নিজকে প্ৰকাশ নকৰাকৈ এক গীতিময় ভূমিকা পালন কৰি যায়। তেওঁলোকৰ চৰ্চা নহয় বা উপযুক্ত স্বীকৃতি নাপায়, কিন্তু কৰ্মই তেওঁলোকক অমৰ কৰি তোলে। তেনে এটি নাম জমিৰ আইন। ইনস্পায়াৰিং ক্ৰিয়েট ছ'চাইটিয়ে তেখেতৰ নিস্বাৰ্থ কৰ্ম, লোক হিতৈষী মনোভাৱ আৰু সমাজ উন্নয়নত অদৃশ্যভাৱে আগবাঢ়ি অহা অধ্যাৱসায়ক মৃত্যুৰ পাছতো জীৱিত আদৰ্শ হিচাপে থাকিব বুলি বিশ্বাস কৰি 2025 বৰ্ষৰ উপেক্ষিত ৰত্ন মৰণোত্তৰ উপাধিৰে সন্মানিত কৰি গৌৰৱান্বিত অনুভৱ কৰে। তেখেত যেন এক নীৰৱ জোনাকী, যাৰ পোহৰে বহুজনৰ অন্ধকাৰ পথ উজ্জ্বল কৰিছিল, যদিও নিজেই কেতিয়াও মৰ্মৰ সিংহাসন বিচৰা নাছিল। এই মানপত্ৰৰ জৰিয়তে আমি তেখেতৰ জীৱন দৰ্শন, ত্যাগ আৰু জনসেৱাৰ প্ৰতি আনুগত্যক স্বীকাৰ কৰিছোঁ আৰু আগন্তুক প্ৰজন্মৰ বাবে এক অনুপ্ৰেৰণা হিচাপে স্থাপন কৰিছোঁ। আপোনাৰ ত্যাগেই আমাৰ প্ৰেৰণা। সভাপতি অনুৰাগ ইলিয়াছী গৰিয়া, ইনস্পায়াৰিং ক্ৰিয়েট ছ'চাইটি। সম্পাদক জাহিৰ খান গৰিয়া, ইনস্পায়াৰিং ক্ৰিয়েট ছ'চাইটি। এখন সভাপতি।